Hello viewers, welcome back to my YouTube channel. যেহেতু মই যোৱাকালি দাদাৰ লগত গুৱাহাটী আহিছিলোঁ বস্তু ল'বলৈ তেনেকৈ সন্ধিয়া হৈ গ'ল তাৰ পিছত মই থাকি দিলোঁ মাহী ঘৰত এয়া আমি ৰাতিপুৱা ওলালোঁ ঘৰ যাবলৈ বুলি যেহেতু এইকেইদিন বাছ বহুত কম আছে লগতে সিটো নাপায় বহুত বেছিয়ে ভিৰ সেইকাৰণে আমি ভাবিলোঁ আজি আমি ঘৰত ট্ৰেইনেৰে যাম মাহীহঁতক বাই দি আমি ওলালোঁ আজৰা ট্ৰেইন ষ্টেচন বুলি এয়া দেখিছেনে ৰাস্তাটো ইমান ধূলি আৰু ৰাতিপুৱা যেহেতু আমি ই ৰিক্সাত গৈ আছিলোঁ বহুত বেছি ঠাণ্ডা পাই আছিলোঁ যোৱাকালি ইমান বেছিয়ে মানে কষ্ট হৈছে মোৰ যে পুৰা ভৰি ফুলি গৈছে তথাপি আৰু উপায় নাই ঘৰটো যাব লাগিব সেইকাৰণে ভাবিলোঁ ট্ৰেইনেৰে যাওঁ ট্ৰেইনেৰে গ'লে ইমান এটা কষ্ট নহ'ব ইয়াৰ ট্ৰেইন ষ্টেচনৰ পৰা আজি প্ৰথমবাৰ ঘৰত যাম আহি ভাল লাগি আছিলে যেহেতু পৰিৱেশটো খুব ধুনীয়া আছিলে আহি আমি ষ্টেচন পাই গ'লো যদি সময় সুবিধা মিলাই ট্ৰেইনত অহা যোৱা কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ পইচাটো বাচিবই লগতে আপোনাৰ দেহাটোও ভালে থাকিব দাদাৰ টিকেট লোৱালৈকে মই অলপ বাহিৰটো চালোঁ দেখিছেনে কিমান ধুনীয়া তাৰপিছত মই চালোঁ এই টেবলটো যে কিমানটা বজাত কোনখন ট্ৰেইন আছে ইটো পাৰে যিহেতু আমি আছিলোঁ সিটো পাৰে আমাৰ ট্ৰেইন আহিব তাৰপিছত আমি ওপৰেৰে খোজকাঢ়ি ইফালে আহি গ'লো মই ভবা নাছিলোঁ যে ইফালে আহি ইমান মানুহ দেখা পাম পিছত লাহেকৈ ট্ৰেইনখনো আহি পালে হঠাতে কৈ নহয় য'তে বাঘৰ ভয় তাতে ৰাতি হয় আমি বাছত ভিৰ হ'ব বুলি ট্ৰেইনলৈ আহিছিলোঁ আহি দেখোঁ ট্ৰেইনো ভিৰ য'ত দাদাৰ বেষ্ট ফ্ৰেণ্ডজনীও আমাৰ লগতে আহি পালে তাই বেলেগ ডব্বাত আছিলে তাৰপিছত আমাৰ লগতে আহিলে লাকিলি আমি অলপকৈ বহিবলৈ পাই গ'লোঁ আৰু মোৰ কপাল ভাল আছিলে যে মই উইণ্ডো ছিট পাই গ'লোঁ কিছুমান বস্তু দেখিলে সঁচাকৈ বেয়া লাগে এই আংকলজনক দেখিছেনে তেওঁ ইমান লেতেৰাকৈ পেলাইছে ৰ'ব মন পচন্দৰ বস্তু পালে নোখোৱাকৈতো থাকিব নোৱাৰো ট্ৰেইনতে পাই গ'লো আমি চিঙৰা আৰু বইল কণী মইখিনি কেনেকৈ গ'ল গমে নাপালো আহি পালো আমি ধূপধাৰা ট্ৰেইন ষ্টেচন যিহেতু অলপ আগত নামিব সেইটো কাৰণে আমি তাইক বাই বাই দি ঘৰলৈ বুলি ওলালো যোৱাকালি বাছত যে যিমানখিনি কষ্ট হৈছিলে আজি কিন্তু তাৰ 10% হোৱা নাই ট্ৰেইনত অহা কাৰণে বহুখিনি সময় বাচি গ'ল ষ্টেচনৰ পৰা অলপ দূৰ ৰাস্তাখন কিন্তু বেয়া আছিলে সেইখিনিতে কঁকালৰ বিষ উঠি গ'ল তাৰপিছতে এয়া আমি নামি লৈ ল'লোঁ অলপ চিতল মাছ যিহেতু বিহুৰ বতৰ মাছেৰে খাই ভাল লাগে আহি পালোঁ ঘৰ এয়া মাক বনাব দিলোঁ মাছখিনি মায়ে ধুনীয়াকৈ বনাই দিলে তাৰপিছত খাই ল'লোঁ ভাত অলপ সময় ৰেষ্ট লৈ ফুৰিব গ'লোঁ মানে মোৰ ফ্ৰেণ্ড এজনী ঘৰ স্কুলৰ দিনৰে ফ্ৰেণ্ড তাৰপিছতে তাহাঁতৰ ঘৰত খালোঁ চাহ আৰু গ'লোঁ বিয়া ঘৰত যিহেতু মোৰ কালি ব্ৰাইড আছে আলহীও হয় দিয়কচোন গৈ দেখোঁ কইনাৰ হেনো অৱস্থাই নাই তাই বহুত বেছি কান্দাৰ কাৰণে তাইৰ মূৰটো বেয়া লাগি গৈছিলে তাৰপিছত অলপ টাইম শুই দিলে অৱস্থা কিন্তু নাছিলে বহুত টাইম হাতখন ঘঁহি দিয়াৰ পিছত অলপ ভাল পালে বিয়াখনৰ টেনশ্যন লগতে ঘৰ এৰি যোৱাৰ টেনশ্যনে তাইক মানে অলপ ভিতৰৰ পৰা ভাঙি পেলাইছিলে তাৰপিছত আমি খালোঁ চাহ খাই সিহঁতৰ লগত অলপ কথা পাতি বাই দিলোঁ আহিব ল'লোঁ ঘৰত আজিলৈ ইমানেই